Hello everyone, welcome to my channel. So আমি probability এতিয়ালৈকে 4টা ক্লাস কৰিলো কি ডিসকাস কৰিলো বেসিক কনসেপ্ট খিনি ডিসকাস কৰিলো দেন event of a sample space then mutually exclusive events exhaustive events and various problems related to them hol আমি হেখিনি already discuss কৰিলো and today we are going to discuss about the equally likely outcomes probability of an event then probability of sample space and axiomatic definition of probability এই চাৰিটা পইণ্ট আজি ডিসকাস কৰিম তাৰপিছত আমি লাহে লাহে probability ইয়াৰ পিছৰ ক্লাছৰ পৰা আমি probability related question বিলাক ডিসকাস কৰিম ঠিক আছে আগৰ ক্লাছ কিটা যদি চোৱা নাই মোৰ প্লেলিষ্টত গৈ তাতে হায়াৰ সেকেন্ডাৰী ম্যাথমেটিক্সৰ কাৰণে যেটো প্লেলিষ্ট আছে তাত যাবা আৰু ভিডিও কিটা চাব পাৰিবা যিকিটা মিছ হৈছে ঠিক আছে now equally likely outcomes so in our previous class we have discussed about outcomes মানে কি আছিল whenever we are performing a random experiment আমি যেতিয়া এটা random experiment কৰো experiment টা কৰিলে কি হ'ব তাৰ লগত related result আহিব হয়নে তো the all possible results of a random experiment is called the outcomes of the random experiment হেতু তো বহুত বাৰ কোৱা হৈছে আগতে ন কি কৈছিলো যে suppose in case of tossing a coin বুলি কলে তাত outcome কি আহিব পাৰে head আহিব পাৰে নহলে tail আহিব পাৰে তো these two are the possible outcomes for the experiment of tossing a coin হল তাৰপিছত tossing a coin twice বুলি কলে কি হ'ব এবাৰত দুটা দুটাকে আহিব দুইবাৰতে মানে head আহিব পাৰে গতিকে এটো এটা ৰিজাল্ট হ'ব পাৰে এবাৰ head এবাৰ tail আহিব পাৰে নহলে first time tail second time head আহিব পাৰে or both time tail আহিব পাৰে so whenever we toss a coin two times then the possible outcomes are these এইটা হ'ব তাৰ possible outcomes হল হেয়া outcome হৈ গল এতিয়া আমাক লাগে equally likely outcome ইয়াৰ meaning কি তো equally likely outcome মানে equal chance of occurring the result তা মানে এটা suppose আমি কইন এটা টস কৰিলো হল তো কইনটো টস কৰোতে আমি তাত হেড পৰাৰ চান্স জিমান আছে পসিবিলিটিজ জিমান আছে টেইল পৰাৰ ইকুয়াল পসিবিলিটিজ আছে বুজি পাইছানে the possibilities of occurring head and the possibilities of occurring tail is same তাৰ মানে তুমি এনেকে ক'ব নোৱাৰা যে কইনটো এই কইনটোত বুলে হেড বেছিকে পৰে তো এটো হেডে পৰিব বা টেইল বেছিকে পৰে টেইল পৰিব তেনেকে ক'ব নোৱাৰো এটা ডাই এটা থ্ৰো কৰিলেও আমি ধৰা এনেকুৱা ডাইটো আমি এনেকুৱা ল'ব লাগিব যেটোত 1 পৰাৰ জিমান চান্স থাকে 2 পৰাৰ ইকুয়াল চান্স থাকে 3 পৰাৰ ইকুয়াল চান্স থাকে তাৰ মানে যে তাৰ ৰিজাল্ট গিটাৰ মাজত খেলিমেলি হ'ব নোৱাৰে তাৰ মানে কিবা এটা ৰিজাল্ট বেছিকে আহে এনেকুৱা ধৰণৰ অবজেক্ট বিলাক আমি ইউজ কৰিব নোৱাৰো হা হেবিলাক বায়াসড বুলি ক'ব তেতিয়া তো আমি যিবিলাক এক্সপেৰিমেন্ট কৰিম হেবিলাক আনবায়াসড হ'ব লাগিব তাৰ মানে তাত একো গণ্ডগোল থাকিব নোৱাৰে আৰু তাৰ ৰিজাল্ট যিমানটা থাকিব সবৰে তাৰ মানে অকাৰ হোৱাৰ ইকুয়াল চান্স থাকে কাবাৰ বেছি কাবাৰ কম নাথাকে that is known as equally likely outcomes এতিয়া suppose in case of tossing a die the outcomes are 1 2 3 4 5 6 তেতিয়াহলে ইয়াত 1 পৰাৰ যিমান পসিবিলিটিজ থাকিব 1 পৰাৰ পসিবিলিটিজ কিমান আছে তাৰ মানে what is the probability of occurring 1 in case of rolling a die কিমান হ'ব তাৰ কাৰণে আমি জানিব লাগিব probabilityৰ ডেফিনেশনটো কি হয় তো ইয়াতে মই অলপকে কৈ থৈছো probabilityৰ ডেফিনেশন কি হয় it is a probability টো আমি এটা ৰেশিও টাইপত লিখো probability আমি এটা ৰেশিও টাইপত লিখিম তাৰ নিউমাৰেটৰত থাকিব favorable outcome আৰু ডিনোমিনেটৰত থাকে total outcome এটা তোমাক যদি মই খুদিছো যে what is the probability of occurring the number 1 while we roll a die die এটা যেতিয়া roll কৰিবা তাত 1 পৰাৰ probability কিমান তেতিয়া হলে আমি চাম যে die এটাত possible result কি আছে এগিটা আছে তো 1 কেটা আছে ইয়াত 1 এটাই আছে that means favorable outcome 1 এটা আছে number favorable outcome 1 আৰু possible outcome কেটা possible outcome is 6টা তো divided by 6 বুজি পালা তেতিয়াহলে আমি কম যে probability of occurring the number 1 while rolling a die is 1/6 বুজি পালা তাৰ মানে 1 পৰাৰ possibilities আছে 1/6 তেনেকে 2 ৰ probabilityও একে হ'ব 2 পৰাৰ probabilityও 1/6 এ হয় 3 কাৰণেও 1/6 4 ৰ কাৰণেও 1/6 তাৰ মানে গুটেকিটা outcomeৰ কাৰণে সমান possibilities আছে সবৰে probability সমান
তো দ্যাট ইজ ন'ন এজ ইকুৱেলি লাইকলি আউটকাম গোটেইকেইটা আউটকাম কোনটো হ'ব তাক আমি আগতীয়াকৈ মানে গেছ কৰিব নোৱাৰোঁ প্ৰেডিক্ট কৰিব নোৱাৰোঁ চবৰে সমান চান্স আছে হ'ল দ্যাট ইজ ইকুৱেলি লাইকলি আউটকাম নেক্সট আহিলে প্ৰবেবিলিটি অফ এন ইভেণ্ট সেইটোৱে প্ৰবেবিলিটি কেনেকৈ উলিয়াই বুলি ক'লোঁ probability of an event suppose E be the event related to the sample space S হয়নে sample space আমি কেতিয়া পাওঁ যেতিয়া আমি random experiment এটা কৰোঁ হয়নে so while we do a random experiment then we have a sample space related to the random experiment আৰু event মানে কি আছিলে event is subset of sample space তো এতিয়া আমি ইভেন্ট এটাৰ probability কেনেকৈ উলিয়াম তাক ডিনোট কৰে এনেকৈ probability of an event E is denoted by PE PE মানে কি probability of E what is E E is the event of the random experiment ঠিক আছে তো এটা probability of the event বুলি ক'লে কি হ'ব যিটো ইভেন্ট তোমাক দিয়া আছে ইভেন্টটো আমাৰ ডেসক্ৰাইব কৰা থাকে যেনেকৈ ইয়াৰ এইমাত্ৰ যিটো ক'লো 1 পৰা probability সুধিছিলোঁ তাত ইভেন্টটো কি যে the number appears on the die is 1 হেতু হৈছে আমাৰ ইভেন্টটো তোমাক সুধিছে what is the probability of the event that the number appears on the die is 1 হেতু তোমাৰ ইভেন্ট আছিল তো ইভেন্টটো আমাৰ ডেসক্ৰাইব কৰা থাকে তোমাক কি লাগে হেতু হৈছে ইভেন্টটো হল তোমাক যিটো লাগে সেই বস্তুটো আমাৰ স্যাম্পল স্পেচত কিমান বাৰ আছে হেতু আহিব নিউমাৰেটৰ পাৰ্টত আহিব আৰু টোটাল আউটকাম কিমান আছে হেতু ডিনোমিনেটৰত আহিব এটা আমি এক্সাম্পল এটা লৈ লওঁ let us consider one example let us consider the experiment of কিহৰ এক্সপেৰিমেন্ট লৈ লওঁ আকৌ সাপোজ আমি tossing a coin twice বুলিয়ে ক'লো let us consider an experiment of tossing the coin twice then the sample space for the experiment will be HH HT TH and TT suppose E is the event related to the experiment আৰু E টোক আমি ডেসক্ৰাইব কৰিছো suppose exactly one head appears বুলি ক'লো এটো আমাৰ E হল now probability of E কিমান হৈ যাব exactly one head থকা কেটা আছে exactly one head তাৰ মানে এটো এটা আছে হল তো there are two outcomes consisting of exactly one head থকা দুটা outcome আছে তো in the numerator part we will put 2 and total outcome কেটা আছে এটো এটা 2 3 4 total outcome 4 তো 2/4 তো probability of the event E is 2/4 that is 1/2 হৈ গল তো ইভেন্টৰ probability তেনেকৈ উলিয়াম হৈ গল আৰু এটা কথা যে probability of any event is always greater or equal to 0 এটো এটা মনত ৰাখিব লাগিব probability কেতিয়াও নেগেটিভ নহয় ঠিক আছে probability 0 হ'ব পাৰে or greater than 0 হ'ব পাৰিব হল নেক্সট আমি আহি যাও probability of sample space of a random experiment এতিয়া এইমাত্ৰ যে আমি এক্সপেৰিমেন্টটো চাইছিলো যে tossing a coin twice হয়নে তো এতিয়া যদি তোমাক হেতুটো আমাৰ ইভেন্ট এটা দিয়া আছিল যে both exactly one head appears হেতু আমি ইভেন্ট লৈছিলো but if you have to find out the probability of the sample space itself যদি তুমি sample spaceৰ probability উলিয়াব লাগে তেতিয়া তুমি কি কৰিব লাগিব sample spaceৰ probability উলিয়াবলে হলে তাত যিমান গিটা আউটকাম আছে সবৰে probability প্লাস কৰিব লাগিব To find out the probability of a sample space, you have to add the probabilities of all the sample points present in the sample space. Tamane, you have to add probability of HH plus probability of HT plus probability of TH plus probability of TT. Egute gita plus kori jiman hobo, that is the probability of S. Whole. Now, what is probability of HH? HH or probability কিমান হ'ব ইয়া a টোৰ ভ্যালু কিমান হ'ব তেতিয়া আমি কি চাম যে HH কেটা আছে sample space there is only one HH a2 the probability of this HH কিমান হ'ব probability means এটা ratio the probability of HH হ'ব এটাই আছে তো নিউমাৰেটৰত আহিব 1 total outcome is 4 হয়নে তো divided by 4 the probability of HH is 1/4 similarly probability of HT কেটা আছে এটাই আছে তো again it is 1/4
The probability of TH is also 1 by 4. Probability of TT is also 1 by 4 because all these outcomes are equally likely outcomes because it is the rule. In case of probability, all the outcomes have equal chance to occur. Sobore occur hoar chance to equal thake. Therefore, sobore yat keta ase jehetu 4টা outcome ase. তো সবৰে কাৰণে probability কিমান হ'ব 1 by 4 কে হ'ব therefore probability of S will be 1 by 4 plus 1 by 4 plus 1 by 4 plus 1 by 4 that is কিমান হৈ গ'ল 4 যদি LCM লৈ লোৱা 4 by 4 that is 1 so it is our formula that probability of a sample space of a random experiment is always equal to 1 বুজি পালা sample space or probability সদায় 1 হ'ব 1 ত কে লেসও হ'ব নোৱাৰে গ্ৰেটাৰো হ'ব নোৱাৰিব it is always equal to 1 okay next axiomatic definition of probability হা এই ডেফিনেশনটো ইম্পৰ্টেন্ট তো ইয়াত কি হয় যে আমি এতিয়ালৈকে যিখিনি কথা ডিসকাস কৰিলো সেইখিনি কথাই আগে আমি এটো চাই লওঁ যে for any event e আমি এইমাত্ৰ পালো নহয় for any event e of a sample space the probability of an event cannot be negative probability of an event may be 0 or it is greater than 0 okay eta eventor probability negative hobo noare 0 hobo pare নহলে positive hobo paribo ঠিক আছে second condition is that ps that is probability of the sample space is 1 always 1 eto ami ematro discuss korilu sample space or probability hodai 1 hobo and third is if e and f are two mutually exclusive events in our last class we have discussed about mutually exclusive events kak koy mutually exclusive the e and f are mutually exclusive events if and only if both e and f are disjoint sets hone e and f jodi disjoint that is e intersection f phi hobo lagibo ta mane enoka e aru f jodi enoka duta event ase jar majot eku common sample point nai বুজি পাইছানে কমন স্যাম্পল পয়েন্ট নাথাকিলে কি হ'ব হেতৰ ইন্টারসেকশন ফাই হ'ব and in that case they are known as mutually exclusive events এটা ইয়াত কি দিছে if e and f are any two events related to the same sample space such that both of e and f are mutually exclusive events then কি হ'ব e intersection f is phi e intersection f is phi means কি e intersection f is null set মানে কি null set মানে তাত একো এলিমেন্ট নাই হয়নে গটিকে আমি যদি ই ইন্টারসেকশন f এর প্রবাবিলিটি উলিয়াব বিচাৰো প্রবাবিলিটি ডেফিনেশন আমি কি কৈছিলো প্রবাবিলিটি ইজ আ রেশিও তার নিউমারেটরত কি থাকে ফেভারেবল আউটকাম আৰু ডিনোমিনেটর থাকে টোটাল আউটকাম ইয়াত এটা ফেভারেবল আউটকাম কিমান হ'ব ই ইন্টারসেকশন f is phi that is no any element is there in e intersection f ta mane e intersection f ot eku element nai mane ki e intersection f ok favor kora element nai to favorable outcome is 0 aru total outcome lagile jimane thakok numerator 0 means ki e gute result 0 hoy jabo so when e and f are mutually exclusive events then e intersection f is phi and in that case probability of e intersection f is 0 therefore etu ami enoka ta ami setot paisilu নহয় এই ফর্মুলাটো আমি সেটত পাইছিলো p e union f equal to p e plus pf minus p e intersection f in this case p intersection f is 0 therefore this part will be 0 and the remaining part is p e plus pf therefore p e union f is equal to p e plus pf hoigol probability of E union F is equal to probability of E plus probability of F when E and F are mutually exclusive events. হই গল তেতিয়া হলে এতিয়া আমি axiomatic definition to এগিটাৰ ওপৰত ডিপেন্ড কৰিয়া definition to দিয়া হৈছে যে probability of an event is always greater or equal to 0 less or equal to 1 এটা ইভেন্টৰ probability 1 তকে greater কিন্তু কেতিয়াও হৈ যাব নোৱাৰে কারণ স্যাম্পল স্পেসরে হেৰি probability 1 হয় গটিকে ইভেন্টটো স্যাম্পল স্পেসৰ এটা সাবসেট হে হয় গটিকে ডেফিনেটলি ইভেন্টৰ সাবসেটৰ probability হে গুটে টোটাল সেটটোতকে তো ডাঙৰ হৈ যাব নোৱাৰিব
হয়নে গতিকে ইভেন্ট এটাৰ ম্যাক্সিমাম probability 1 হ'ব পাৰিব and minimum probability 0 হ'ব পাৰে therefore probability of an event is lying between 0 and 1 including the point 0 and 1 তাৰ মানে probability যিকোনো এটা ইভেন্টৰ probability minimum value to 0 হ'ব পাৰিব আৰু maximum এটো 1 হ'ব পাৰিব কিন্তু তাতকে ডাঙৰ বা 1 তকে গ্ৰেটাৰ 0 তকে লেছ হ'ব নোৱাৰে ঠিক আছে next suppose your sample space is containing the events e1 e2 sorry এটো আমাৰ কি দিছে এটোটো আমি মাত্ৰ কলুৱে হেৰিটো তোমাৰ sample space or probability কেনেকে ওলায় তাত যিমান বিলাক তোমাৰ ইভেন্ট থাকিব সেই ইভেন্ট বিলাকৰ probability প্লাস কৰি দিলে হৈ গল probability of e1 plus probability of e2 plus যিমান বিলাক আছে তো sample space ত যিমান বিলাক outcome থাকিব সবৰে probability প্লাস কৰিব লাগিব তো সবৰে probability প্লাস কৰি আমি answer to 1 এ পাম because probability of sample space is always 1 হল আৰু ইয়াত কি দিছে এটো দিছে if a is any event then probability of that event এটা ইভেন্টৰ probability কেনেকৈ উলিয়ায় suppose e is the event containing the elements ht and th হল তেতিয়াহলে এৰ যদি probability উলিয়াও আমি কি কৰিব লাগিব এৰ probability উলিয়াবলৈ হলে same procedure probability of ht plus probability of th কৰিব লাগিব বুজিপালা তাৰ মানে ইভেন্ট ই টু যিমান বিলাক স্যাম্পল পইণ্ট থাকিব যিমান বিলাক আউটকাম থাকিব হে সবৰে probability বিলাক প্লাস কৰিব লাগিব তো হেতু ইয়াত দিয়া আছে যে if a is any event then probability of a is equal to summation of p ei where ei belonging to a that is ei is the মানে a যিবিলাক তোমাৰ ইভেন্ট আছে হেবিলাক হৈছে ei গতিকে হেতুৱে কথা তো এইখিনি বস্তু আজি আমি ইমানতে থৈ দিও তোমালকে বুজি পালা সাগে এতিয়া আমি এই কনসেপ্ট খিনি ইউজ কৰি আৰু ইয়াৰ আগত যিকিটা ক্লাস কৰিলো হে গুটে কনসেপ্ট খিনি ইউজ কৰি আমি নেক্সট ক্লাসৰ পৰা প্ৰবলেম কৰিম গতিকে আগৰ ক্লাস কিটা যদি চোৱা নাই এবাৰ চাই লব পাৰিবা ডেসক্ৰিপচন বক্সতো মই লিংক দি দিম আৰু নহলে মোৰ প্লেলিষ্টত গৈ তাতো তোমালকে ভিডিও কিটা পাই যাবা ঠিক আছে যদি ভিডিওটো ভাল লাগিছে লাইক এটা কৰিবা শেয়াৰ কৰিবা লগৰখিনিৰ লগত সাবস্ক্ৰাইব কৰিব পাৰা ঠিক আছে তো অতি সোনকালে লগ পাম আমি আমাৰ নেক্সট ভিডিওটো থ্যাংক ইউ